নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। এডিআৰিৰ বাবে যিসকলে গ্ৰেড 3 গ্ৰেড 4ৰ বাবে এপ্লাই কৰিছিল সেইসকলৰ বাবে এটা ইম্পৰ্টেণ্ট তথ্য লৈ আহিছোঁ, গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। যদি আপুনি এই গ্ৰেড 3 আৰু গ্ৰেড 4 এপ্লাই কৰিছিল, এতিয়া এমপ্লয়মেণ্ট এক্সচেঞ্জ এইখন নিশ্চয় দিছিলে। গতিকে এতিয়া যিহেতু দি আছে যে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, গতিকে ৰেজিষ্ট্ৰেশ্যন সকলোৱে কৰিব লাগে নে নালাগে সেই সম্পৰ্কত আজি ভিডিঅ'টো আলোচনা কৰিম। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। আজিৰ পৰা অলপ দিনৰ আগতে চৰকাৰৰ ফালৰ পৰা এখনি জাননী দিছিল যে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ, আৰু লাষ্ট ডেট দিছিল যে এই ফেব্ৰুৱাৰী মাহৰ 29 তাৰিখলৈ। এতিয়ালৈকে বহুতে কৰা নাই বা বহুতে এই কথাটো গমো নাপায় যে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে বুলি এমপ্লয়মেণ্ট এক্সচেঞ্জখন, আৰু বহুতে কৰি থৈছোঁ বুলিও আগতে কৰা নাই। গতিকে সেইসকলৰ বাবে এটা অনুৰোধ যে সকলোকে, যিহেতু চৰকাৰে কৰিবলৈ জনাইছে, গতিকে সকলোৱে কৰি ল'ব, সকলোৰে বাবে ভাল হ'ব যিহেতু জনাইছে যেতিয়া। নহ'লে হয়তো পিছত আপোনাৰ এডিআৰি পাছ কৰিলে হয়তো পিছত প্ৰব্লেম হ'ব পাৰে। গতিকে সকলোৱে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব, আপডেট দি ল'ব। গতিকে এইটোৱে সকলোকে জনালোঁ। যিখন ন'টিছ দিছে সেই ন'টিছখনত কি কি লিখিছে চাই দিছোঁ। ইয়াত লিখিছে ৰেজিষ্ট্ৰেশ্যন ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ ফৰ বেটাৰ জব অপৰচুনিটি। জব অপৰচুনিটিৰ বাবে এই ৰেজিষ্ট্ৰেশ্যনটো আপোনাৰ ইম্পৰ্টেণ্ট হয়, গতিকে সকলোৱে কৰি ল'ব। আৰু ইয়াত কি কি কৰিব পাৰিব দিছে, ডিটেইলছ এডুকেশ্যন কোৱালিফিকেশ্যন ডিটেইলছ ইয়াত আপডেট কৰিব পাৰিব। এক্সট্ৰা কোৱালিফিকেশ্যন যদি কিবা আছে, আপোনাৰ কম্পিউটাৰ চাৰ্টিফিকেট কিবা তেনেকুৱা ধৰণৰ আছে, সেইবোৰ এড কৰিব পাৰিব। আৰু কাৰেণ্ট এমপ্লয়মেণ্ট ষ্টেটাছ বৰ্তমান কি কৰি আছে সেইটো আপুনি এড কৰিব পাৰিব। আৰু ডিটেইল ৱৰ্ক এক্সপিৰিয়েঞ্চ, আপুনি যদি কিবা এক্সপিৰিয়েঞ্চ আপোনাৰ আছে সেইসমূহ এড কৰিব পাৰিব। গতিকে সকলোৱে এইসমূহ কৰিব পাৰিব। এতিয়া চাওঁ ইয়াত কেনেকৈ কৰিব পাৰিব সেইটো দিছে। তাৰ বাবে আপোনালোকে সেৱা সেতু পৰ্টেলত যাব লাগিব, sewasetu.assam.gov.in তাত যাব লাগিব, আৰু তাত গৈ চিটিজেন ছাৰ্ভিচ হোম পেজত থাকিব, সেইটো চিলেক্ট কৰিবলৈ কৈছে। তাৰপিছত আপোনাৰ এমপ্লয়মেণ্ট চিম্বলটোত দিবলৈ টিক কৰিবলৈ কৈছে, আৰু তাৰপিছতে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড অফ এমপ্লয়মেণ্ট চিকাৰ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ ছাৰ্ভিচ তাত ক্লিক কৰিবলৈ কৈছে। ইয়াৰ পিছতে আপুনি চিলেক্ট এপ্লাই উইথ আধাৰৰ সৈতে এপ্লাই কৰিবলৈ কৈছে, আৰু আধাৰ নথকাৰ সকলেও উইদাউট আধাৰ কৰিব পাৰিব। গতিকে সকলোৱে আধাৰ যিহেতু চবৰে আছে চাগে, গতিকে সকলোৱে আধাৰ দি পেলাই ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব। এনেদৰে সকলোৱে কৰি ল'ব পাৰিব। আৰু ইয়াৰ একেবাৰে শেষত দিছে চাওক, ৰেজিষ্টাৰ ইয়ৰছেল্ফ বিফৰ 29 ফেব্ৰুৱাৰী 2024। 29 ফেব্ৰুৱাৰী 2024ৰ আগতে সকলোকে এই ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'বলৈ কৈছে। গতিকে সকলোৱে কৰি ল'ব। আজিলৈ ভিডিঅ'টো ইমানেই। সকলোকে ধন্যবাদ থাকিল।